মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি তোমালোকৰ লগত এবিধ বিশেষ বিয়োগৰ বিষয়ে আলোচনা কৰিম। সাধাৰণতে আমি বিয়োগ কৰিলে সোঁফালৰ পৰা বাওঁফাললৈ যাওঁ, নহয় জানো? সোঁফালৰ পৰা আমি একক স্থানৰ পৰা বিয়োগ কৰি একক, দহক, শতক এনেকৈ আগুৱাই যাওঁ। কিন্তু আজি আমি বাওঁফালৰ পৰা কৰিম, সোঁফালৰ পৰা বিয়োগ নকৰি আজি আমি বাওঁফালৰ পৰা কৰিম। এতিয়া কেনেকৈ কৰিম? ইয়াত আমি কিছু কৌশল প্ৰয়োগ কৰিম। সেই কৌশলবিলাক আমি এতিয়া আলোচনা কৰোঁ, তোমালোকে মন দি চোৱাচোন। আমি প্ৰথমতে চাইছোঁ ওপৰৰ সংখ্যাকেইটা আৰু তলৰ সংখ্যাকেইটা। আমি প্ৰথমতে শতক স্থানৰ বিয়োগ কৰিব লাগে, কিন্তু বিয়োগ কৰাৰ আগতে আমি দহক স্থানৰ অংককেইটা চাম, ওপৰতো সৰু নে ডাঙৰ। ওপৰতো সৰু, তলত 7 আছে, ওপৰত 5 আছে, ওপৰতো সৰু, গতিকে আমি 9টোৰ ওপৰত সৰুকৈ বিন্দু এটা দিম, সৰু কাৰণে। তাৰপিছত চালোঁ, এতিয়া আমি ওৱানছ প্লেছত চালোঁ, ওপৰতো সৰু, গতিকে আমি 5টোৰ ওপৰত কি কৰিম? সৰুকৈ বিন্দু এটা দিম। আৰু আমি নিদিওঁ বিন্দু। এতিয়া বিন্দু দিয়া অৰ্থ হ'ল কি? 1 মাইনাছ হ'ল। কিমান হ'ল? 1 মাইনাছ হ'ল। আমি 9টোৰ ওপৰত বিন্দু দিছোঁ, গতিকে 9টো আমি ধৰিম 8। 5টোৰ ওপৰত আমি বিন্দু দিছোঁ, এইটো 4 হৈ গ'ল, নহয় জানো? 1 মাইনাছ হৈ গ'ল 4, কিন্তু আমি মাজত থকাৰ কাৰণে কি ধৰিম? 14 ধৰিম। আৰু ওৱানছ প্লেছত 4 আছে, আমি এইটো 14 ধৰিম। এতিয়া আমি ওপৰত কি ধৰিলোঁ? 8, 14 আৰু 14 হ'ল। এতিয়া আমি মাইনাছ কৰিম। 8ৰ পৰা 3 মাইনাছ কৰিলে 5, 14, 7 মাইনাছ কৰিলে 7, 14 8 মাইনাছ কৰিলে 6, 576। এইটো হ'ল বিয়োগফল। এতিয়া আমি দ্বিতীয়টো অংকলৈ আগবাঢ়িছোঁ। আমি ওপৰৰ অংককেইটা চাম, সৰু নে ডাঙৰ। 8টোৰ ওপৰত 2 আছে, 2টো সৰু। 2টো সৰু কাৰণে আমি কি কৰিম? 7ৰ ওপৰত বিন্দু এটা দিলোঁ। তাৰপিছত আমি 10 প্লেছলৈ গ'লোঁ, ওপৰতো 5 সৰু, গতিকে এই 2টোৰ ওপৰত আমি এটা বিন্দু দিলোঁ, পইণ্ট দিলোঁ। আমি 1 প্লেছলৈ গ'লোঁ, 1 প্লেছত ওপৰতো সৰু, গতিকে 5ৰ ওপৰতো আমি কি দিলোঁ? এটা বিন্দু দিলোঁ। বিন্দুটো তোমালোকে জানিবৰ কাৰণে দিছোঁ, এনে দিব নালাগে, আমি ভাবিহে ল'ব লাগে, বুজিছা নহয়? আমি ভাবি ল'ব লাগে, কিন্তু তোমালোকে জানিবৰ কাৰণে আমি বিন্দু দিছোঁ। এতিয়া বিন্দু দিয়া আমি মূল আমি তাত যি পালোঁ, মূল সংখ্যাটো কি পালোঁ সেইটো আমি এতিয়া আলোচনা কৰোঁ। এতিয়া 7টো আমি কিমান পালোঁ? 6। এই 2টো পালোঁ 1 নহয়, আমি মাজত থকাৰ কাৰণে কি ধৰিম? 11 ধৰিম। এইটো 5টো আমি কিমান ধৰিম? 4, মাজত আছে, ই হ'ল 14 হৈ গ'ল। তাৰপিছত 8 আছে, 8টো আমি কি ধৰিম? 18। 7টো থাকিলে 6, 2ত হ'ল 11, 5 হ'ল 14, 8ত হ'ল 18। 6, 11, 14, 18। এতিয়া আমি মাইনাছ কৰিম। 6 মাইনাছ 4, 2। এইটো আমি কিমান ধৰিলোঁ? 11। 11 মাইনাছ 8, 3। এইটো আমি কিমান বুলি কৈছিলোঁ? 14। 14 মাইনাছ 6, 8। এইটো আমি কিমান বুলি কৈছিলোঁ? 18। 18 মাইনাছ 9, 9। তেতিয়াহ'লে আমি বিয়োগফল কিমান পালোঁ? 2389। বুজিছা নহয়? ইমান জটিল নহয়, অলপ ভাবি লোৱা পাৰিবা। এতিয়া আহিছোঁ আমি শেষৰটোলৈ। ইয়াত আমি অলপ জটিলতা দিছোঁ, সেই জটিলতাখিনি তোমালোকে এতিয়া চাবা, বুজিও পাবা। এতিয়া চোৱাচোন বাৰু, আমি
একেবাৰে বাঁ হাতটোলৈ নাই যোৱা টাপ তোলাইছোঁ তলত আছে 6 ওপৰত 3 ওপৰত সৰু গতিকে 8ৰ ওপৰত কি বহিব বিন্দু বহিব এতিয়া এইটো স্থানলৈ আহিছোঁ তলত আছে 4 ওপৰত আছে 2 2 সৰু গতিকে ইয়াত বিন্দু আহিলে তাৰপিছত ওলাই আহিলোঁ তলত আছে 3 ওপৰত 5 ওপৰত ডাঙৰ গতিকে ইয়াত আমি বিন্দু দিব নোৱাৰোঁ এইটো এনেকৈ থাকি যাব তাৰপিছত আমি আহিলোঁ 10 প্লেচলৈ তলত আছে 8 ওপৰত আছে 1 টো সৰু গতিকে 5 ওপৰত কি হ'ব বিন্দু হ'ব এতিয়া 1 প্লেচত আহিলোঁ তলত আছে 9 ওপৰত আছে 6 ওপৰটো সৰু গতিকে ইয়াত কি হ'ব বিন্দু হ'ব এতিয়া আমি ওপৰৰ সংখ্যাখিনি ভ্যালু কিমান পালো চাইছোঁ 8 টোত আমি কিমান পালো 7 পালো নহয় জানো 3 টোত আমি কিমান পাইছিলো 2 1 - 2 কিন্তু আমি কি ধৰিম 12 ধৰিম এটা 2 টো ওপৰত আমি পইণ্ট দিয়া নাই নিদিলেও আমি 2 ঠাইত কি ধৰিব লাগিব 12 ধৰিম 5 টো আমি কিমান ধৰিম ওপৰত বিন্দু আছে 4 ধৰিলো 1 টো আমি কি ধৰিম 0 হৈ গ'ল নহয় 10 ধৰিম আৰু এই 6 টোত 16 হ'ব এতিয়া আমি পুনৰবাৰ কৈছোঁ 8 ত থাকিলে 7 3 হ'ল 12 2 টো 12 হৈ গ'ল 5 টো 4 হৈ গ'ল 1 টো 10 হৈ গ'ল আৰু 6 টো 16 হৈ গ'ল এটা আমি মাইনাস কৰিম 7 - 5 টো 12 - 6 12 - 4 8 এটা 4 বুলি কৈছিলো নহয় জানো 4 - 3 1 10 - 8 2 16 - 9 7 2,68,127 এইটোৱে হ'ল উলিয়াবলগীয়া বিয়োগফল এতিয়া চোৱাচোন আমি কি এটা কৌশল কৈছোঁ এই কৌশলটো এটা বিশেষ কৌশল বুলি ধৰা হয় আৰু এই কৌশলটোত আমি সংখ্যাবিলাক পৰিৱৰ্তন কৰি বেলেগ মান ধৰিছোঁ সেইবিলাক মনত থবা নিশ্চয় এনেকুৱা বিভিন্ন ধৰণৰ বিয়োগ তোমালোকে লেফ্ট টু ৰাইট কৰিব পাৰিবা আমি সাধাৰণতে ৰাইট টু লেফ্ট কৰোঁ তোমাৰ লেফ্ট হেণ্ড টু ৰাইট হেণ্ড কৰিব পাৰিবা মাত্ৰ এই কথাবিলাক মনত ৰাখিবা নিশ্চয় ভাল পাইছা লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধুক শ্বেয়াৰ কৰিবা আজিলৈ ধন্যবাদ নমস্কাৰ